গানকে গান সেইটো ব্ৰেক নহ'ব মানে মাজত কিছু কেইটামান হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। চ' সকলোৱে ভাল খবৰটো পালেই চাগে যে বহু দিনৰ পৰা যিটো কাম কৰি আছিলোঁ মানে গানটোৰ কাম ফাইনেলি আজি আপলোড কৰিলোঁ। খুব সকলোৱে যাতে শুনি ভাল পাইছে, অলপ মৰম দিব বুলি আশা থাকিলে, কিয়নো তেতিয়া নেক্সট কামবিলাকলৈ অলপ সাহস পাম। একচুৱেলি এতিয়া বৰ্তমান আছোঁ মই ৰুমত, আৰু আজিৰ ব্লগটো হৈছে মই ঘৰত লাষ্ট যেতিয়া ঘৰত আছিলোঁগৈ, চ' তেতিয়াৰ ব্লগ হয়। কিন্তু মই ভাবিলোঁ যে গানটো যেতিয়া আপলোড কৰিম তাৰ পিছতে হেৰি কৰিম, ব্লগটো আপলোড কৰিম। ইমান পলম হৈ যাব বুলি ভবা নাছিলোঁ গানটো আপলোড কৰাৰ, খেলি মেলি অলপ লাগিলে বাৰু, কিন্তু ফাইনেলি মানে। আৰু নেক্সট কামটোৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে নেক্সট কামটো আহি আছে ভিডিঅ'ৰ সৈতে। এতিয়া ব্লগটো এনজয় কৰক, আৰু গানটো শুনিবলৈ হ'লে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক আছে, বা আপোনালোকে টাইটলত যিটো চেনেল, মোৰ নতুন চেনেল, সেইটো মেনশ্যন কৰা আছে, চ' তাত আপোনালোকে গৈ চেক কৰিব পাৰে। জনাব কেনেকুৱা পাইছে, ভাল লাগিব তেতিয়া। বাই বাই। চলো, ওলাই হৈ গ'ল, এতিয়া যাব লাগে। আৰু এতিয়া গৈ আছোঁ, মই ক'লো নাই জানো পাই ভালকৈ এই বস্তুটো চাফা কৰিব লাগে। ৰ'বা মা, বাই বাই। আজি ফাইনেলি কি বোলো কি হেৰিটো আজি ফাইনেল হ'ব বুলি ভাবিছোঁ। ক'ত ৰাখোঁ বাৰু এইটো, ধৰচোন। হ'ব বুলি ভাবিছোঁ, যদি হৈ যায় তেতিয়াহ'লেতো ভালেই, কাৰণ সময় নাই, পৰহিলৈ যামগৈ। অকল সেইটোৱে আৰু চিন্তা নকৰিবি। চলো ওলালোঁ, আৰু বৰ্তমান টাইম হ'ল এতিয়া 6টা বাজিব হ'ল। সময়টো বাৰু অকণমান মোৰ পলমেই হৈছে, হ'লেও পাবগৈ লাগে বাৰু টাইমত। তাৰপিছত কি হ'ল, এতিয়া দাদা এজনৰ পৰা গিটাৰখন নিয়া আছিলে, চ' গিটাৰখন আনি তেওঁক দি ল'লোঁ। আৰু বিশেষ কাম নাই, এতিয়া ডাইৰেক্ট যাব পাৰি। আৰু মানে এইকেইদিন কামবিলাকৰ পৰা এইটো কাৰণে আজৰি হ'ব বিচাৰিছোঁ যে পৰহিলৈ যিহেতু যামগৈ, সেইটো কাৰণে মই চাগে তালৈ গৈ ভিডিঅ'টো আপলোড কৰিছোঁ। ঠিক এনেদৰে আজিৰ দিনটো বহুত ব্যস্ততাৰ মাজেৰে পাৰ হৈছে। ব্যস্ততা মানে কি, ইমানো নহয় বাৰু, খালি হ'লেও আজি ফিলটো ঠিক এনেকুৱা হৈছে যে শুই উঠাটো এনেও দেৰি, শুই উঠি লৈ লগালগ এইবিলাক কামৰ লগতে লাগি থকা হৈছিলে। মই ক'ব বিচাৰিছিলোঁ যে যেতিয়া মানে আপুনি ভাল লগা কামৰ মাজেৰে দিনটো পাৰ কৰে, ব্যস্ততা যিমানেই হওক, সেইবিলাক কামত যিমানেই টাইম দিবলগীয়া হওক, তেতিয়া মানে সেইটো মজাটো মানে এটা বেলেগ আৰু। বৰ্তমান আহি মই টাউন পাই গ'লোহি, আৰু এতিয়া লগৰ এজনক ল'ব লাগিব, তাৰপিছত আমি যাম মাধৱ দাহঁতক হ'লে। কিয়নো আজি মই যিটো কামত আহিছোঁ এতিয়া, তাৰ কাৰণে অকণমান ডাঙৰ মানুহৰ, ডাঙৰ ব্যক্তিসকলৰ পৰা এডভাইচটো অকণমান প্ৰয়োজন মোক, চ' তাৰ কাৰণে মেইনলি। লগতে আকৌ বহুত দিন যোৱাও হোৱা নাই, চ' সেইটো কাৰণে এতিয়া তাৰ পৰা এপাক আহিম, তাৰপিছত আমি কামটো কৰিম। যিহেতু টাইমটো মানে মিলাব লাগিব, এতিয়া টাইমটো অকণমান পলম হৈ গ'ল বাৰু, চ' সেইখিনি টাইম অকণমান যিহেতু হাতত টাইম আছে, সেইটো কাৰণে এতিয়া ঠিক তেনেকুৱা হ'ব। এইফালে আমাৰ ল'ৰাজন আহি গ'ল, আমাৰ হেমাংগৰাজ গগৈ। কালি কেইটাত পালেগৈ? চলো তেতিয়াহ'লে গৈ থাকোঁ। এতিয়া ফাৰ্ষ্ট যাওঁ আমি তালৈ, পিংকিত অকলে, তাৰপিছত কাম এটাত যাম। দেৰি নকৰোঁ। তাৰপিছত এনেইতো ক'ত যাম নিচিনা লাগিছে আজি? চাজা নহয়, মাধৱ দা আছিলে আৰু। তাৰপিছত হেৰি পিংকিয়ে কৈছে যে কি মাংস লৈ যাব কৈছে, ভাত খাবলৈ বুলি কৈছে। খালি ভাতটো খাবলৈ হ'লে দেৰি হ'বগৈ, কাৰণ মই এতিয়া তালৈ গৈ লৈ আকৌ ওলাই আহি কামটো কৰি লৈ আমি ভাত খাব যাম যদি তেনেকৈ হয়। কি হ'ব তাকে ভাবিছোঁ, কিনো কৰোঁ আছে আৰু। চলো আমি আহি পাই গ'লোহি পিংকিৰ লগৰ। ঠিক আছে নালাগে হেৰি চাৰি মহিলা তেতিয়াহ'লে হৈ যাব বাৰু, কিন্তু কিছু কেইটামান নাই এইটো গানটো হেৰিটো হোৱাই নাই, অডিঅ'টো। সেইটো কেইখন কাপোৰখন লৈ গ'লগৈ হয় বাপটো। এফালে আমাৰ মা এতিয়া আৰু ইহঁতক ভাত খাবলৈ দিয়া হৈছে। এফালে চুম্পি বাই বিলাই আছে মাংস, পাইছো নে মাংস? একদম পাইছো। আৰু আমাৰ এফালে চিকা নিমখ দিম নি? চিকা বুলি মানো নেকি? জানোতো মই নামটো। খুব ধুনীয়াকৈ আমি খানাটো খাই ল'লোঁ। অকণমান এতিয়া দেৰিয়ে হৈছে বাৰু, 8টা বাজিলে, 7টা চাৰে 7টা বজাতে যোৱা কথা আছিলে। হ'ব আৰু একো নাই, ওলা আকৌ তেতিয়াহে।
লাগিব পৰা নাই যে ভালকৈ মাৰিলে লাগিব এইটো মনৰ পৰা মাৰিব লাগিব এনেই মাৰিলে নালাগে মানে দাদা খানাটো তেতিয়াহ'লে আমি খুব ধুনীয়াকৈ খালোঁ আৰু এতিয়া অকণমান দেৰি হৈছে বাৰু খোৱাটো খালি মিলি যাব কিবা নহয় কিবা এটা নমস্কাৰ আৰু এজন লগৰক লৈ গ'লোঁ সেইটো ব্ৰেক নহ'ব মানে মাজত মানে তোমাক গেপ দিবলৈ কোৱা নাই মানে সেইটো তুমি নিজৰ পিনৰ পৰা মানে মিলাই লোৱা কৈছে মানে এইবাৰটো শুনা আকৌ মই ব্লগাৰ নহয় ন বাবা হেৰিটো লাগিব ন এতিয়া কাম আৰু লাহে লাহে এতিয়া বাঢ়িব কি লগত নাথাকিবা লাগিব লগ ধৰিব লাগিব ন তুমিতো যাবাগৈ এতিয়া দুদিনমানৰ পাছত ইয়াতে মনতে চাব ন টাইম আছে ন বাবা এক্সপিৰিয়েঞ্চ লাগিব মোক কৈছো নাই যোৱা এক্সপিৰিয়েঞ্চ লাগে যাম নেক্সট টাইম আহিলে চলাই লৈ যাম লৈ যাবা তোমালোকৰ লাষ্ট কৈছা নেকি আমাৰ কাম এতিয়া হৈ গ'ল এতিয়া ভাল হ'ল বুলি ভাবিছো আৰু নাজানো এতিয়া ব্যক্তিসকলে জানে কেনেকুৱা কি হৈছে কেনেকুৱা কি পাইছে কোৱা তোমালোকেও কিবা এটা তোমাৰ ইফালে ব্লগো চলি আছে ব্লগৰ সৰু সুৰা চেনেল এটা আছে তোমাৰ নামটো কি আছিলে মোৰ নাম আছিলে ভালকে ই খুব ধুনীয়াকে মিউজিকৰ কামো কৰে এক্সট্ৰাকে আকৌ এনেকে ডাবিং চাবিও লয় ষ্টুডিঅ কিবা নাম চাম দি থৈছা ষ্টুডিঅ'ৰ নাম নাই চেনেলৰে নাম আছে এই ইয়াত কাপত লিখা আছে সংগীত ৰেকৰ্ডছ দেখুৱাই দিয়া চেনেলটো কিন্তু কেতিয়া আহিব মই সেইটো এটা ডাঙৰ কুৱেশ্যন এখেতলৈ কেতিয়া আহিব কৈ দিয়া গানটো ভাল হৈছে বাৰু কেতিয়া আহিব এতিয়া মই মোৰ কথা কথা তোমাকে সোধা হৈছে কোৱা এতিয়া গানটো কেতিয়া কি কৰে এই ব্যক্তিজনে জানে লাষ্ট কৰিব একো নাই মিউজিক কৰিছে ই ৰিম্থ খুব ধুনীয়াকৈ কামখিনি কৰি দিছে তাৰপিছত এতিয়া মইতো মিউজিকখিনিতো ভালেই পাইছোঁ বাৰু এতিয়ালৈকে খালি বাকী আৰু বহুত ইনষ্ট্ৰুমেণ্ট বা বহুত কাম বাকী আছে মিউজিকটোত এতিয়া যিমানখিনি আছে এইখিনি ৰাপটো দিবলৈ বহুত ধুনীয়া আছিল আৰু চ' ভাল লাগিলে মিউজিকটো আৰু বাকী বাঁহী চাহী কিবা পেড হ'ব বুলি ভাবিছোঁ কি কৰে আৰু এতিয়া এনেই কেনেকুৱা এনেই তুমি কোৱা নিখিলে কোৱা এনেই কেনেকুৱা হ'ব নিচিনা লাগিছে হ'বগৈ নিচিনা লাগিছে ভালেই হৈছে ভালেই হ'ব ইয়াৰ ওপৰত বিশ্বাসটো কথাটো আছে এতিয়া আৰু কিমান কি কৰে তোমাক ফচাই দিয়া বুলি নাভাবিবা আকৌ জাষ্ট এনেই ট্ৰিটহে লৈছোঁ মই কাম কৰিব লাগিব ন ভালকে সিহঁতোটা আগৰ পৰা ভাল লগৰ তাৰপিছত মই ল'ৰাকেইটাক লৈ আনিছোঁ তোমালোকেতো বহুত বৰ খালা মই গম পাইছোঁ এই ডাবিংবিলাক এনেকুৱাই হয় আৰু খালি লগ এটা লাগে কাৰণে তোমালোকক লৈ আহিলোঁ তুমি আহিছা বাৰু তাৰপিছত ইহঁতি খুব ধুনীয়াকৈ এতিয়া ৰিচেণ্টলি কাম এটাও কৰিলে দেই গানটোৰ নাম কি আছিলে যে তোমাকে লৈ বুলি আছিলে এই হেৰিয়ত কমেণ্টত বহুত ধুনীয়াকৈ লিখা আছে কমেণ্টটো চালা নাই হোপ কি বুলি কয় হোপ ইউ লাইক ইট হোপ ইউ কোনোবা বিশেষৰ কাৰণে বনাইছিলে ৰেছপন্স পালা নাই নাজানো এতিয়া হোৱাটছআপ এইবোৰ উৰাই দিয়া হ'ল ন দিয়া চব ফলি দিয়া আমিও ওলাব লাগে ল'ৰাটোক মাকে ফোন কৰি আছে কালিতো খাবিগে নেকি বাৰু ৰাতিপুৱা যাবগৈ ফ্লাইট আছে ফ্লাইটত যাবি নেকি তিনিচুকীয়ালৈকে ফ্লাইটৰ হেৰি বনিলে জানো কোৱা লাষ্ট কিবা এটা ব্লগত কিবা এটা কোৱা লাষ্ট তুমি তোমাৰ ফালৰ পৰা কোৱা তুমি বহুত একো বিশেষ কোৱাই নাই কমিটমেণ্টটো দিয়া নাই যে কামটো ভালে কৰি দিব নহয় মই কি ক'ম এতিয়া ইফালে যা চবেই কেমেৰা ফেচ কৰিব নোৱাৰে ন আহি যায় বাৰু একো নাই হ'লেও কথাখিনি যে কৈছে ভাল লাগিছে বাৰু ভাল পাইছোঁ তাৰপিছত আমাৰ টোটেল এতিয়া কাম 2টা কমপ্লিট হৈ আছে ন ইটোতো 20% মানে আছে বাকী ইটো আছে ৰেকৰ্ডিং কৰিব লাগিব এইটো ফাইনেল সেইটোৰ ডাবিং আছে সেইটো এতিয়ালৈকে মই টোটেল কেইবাৰ ডাব দিলোঁ 4বাৰমান দিলোঁ হয় নাই এতিয়ালৈকে হোৱাগৈ নাই সেইটো যোনে ৰেকৰ্ডিং কৰিছিলে মানে মাইকটো মানে অলপ হেৰিকে লাষ্ট ডাবিংটোত বাই আমি তেতিয়াহ'লে 12 তাৰিখে নে কেতিয়া চোনাৰিলৈ যাম তুমি চ' বৰ্তমান আহি মই ঘৰ পাই গ'লোহি সময় হ'ল 11টা বাজিলে আমি কাইলৈ একেটা ব্লগতে কাইলৈ আকৌ আমি গৈ আছোঁ মৰাণলৈ চ'
অঁ বাইদেউ যাব আজি আমি পিংকি বাইকো উঠাই ল'লোঁ পিংকি বাইকো শুনো পিংকি বাইকো শুনো পিংকি মাকো আমি উঠাই ল'লোঁ কালি ব্লগটো ৰাতি শেষ হৈ গ'ল তাৰ পৰা ডাইৰেক্ট ষ্টাৰ্ট হৈছে আজি এতিয়া কিয় আহিছোঁ কাৰণটো মই নাজানো কিয় গৈছোঁ ক'ব নালাগে আমি ক'ত গৈছোঁ সেইটো কথা আমি এতিয়া গৈ আছোঁ ষ্টুডিঅ' এটালৈ হেৰি ষ্টুডিঅ'ৰ নামটো কি আছিলে যদুৱা হোটেলৰ ওপৰত থকা ষ্টুডিঅ'লৈ কাম এটা আছে কালি যিহেতু হেৰিটো হৈ গ'ল মোৰ ফাইনেল লাভি যিটো আছিলে সেইটো হৈ গ'ল কালি কেনেকুৱা কালি ভালে কালি এতিয়া শুনিবি আৰু চ' তাৰে অকণমান ক্লিপ কেইটামান ল'ম বুলি ভাবিছোঁ আৰু সেইটো যদি ক্লিপ লোৱা হৈছে আজি তেতিয়াহ'লে ইনষ্টাগ্ৰামত চাগে আমি কিবা ভিডিঅ' এটা শ্বৰ্টকৈ আপলোড কৰিছোঁ চাগে চেক কৰিব পাৰে তেতিয়া ডাইৰেক্ট তালৈ গৈ লওঁ যিহেতু অকণমান দেৰি হৈছে আৰু বাইদেউ গৈছিলে বোলে আজি কিবা শ্বুট আছিলে বোলে বৰ ব্যস্ত হৈ আছে বাইদেউ আৰু পিছত এগৰাকীকতো লগেই নোপোৱা হৈ থাকিলোঁ মই ঠিক আছে নাইচ আমি আহিলোঁ বাবুৰ গানটো শুনিলোঁ ষ্টুডিঅ'ত গানটো বহুত ধুনীয়া হৈছে আজি আপোনালোকৰ মাজলৈ ৰীল পঠিয়াই দিম আপোনালোকে চাব আৰু আপোনালোকে ৰীল বনাব দেই আৰু ইহঁতক মেনশ্যন কৰিব ইহঁত দুটাক আৰু মোকো কৰিব আমি এতিয়া চাহ খাব আহিলোঁ চাৰিটা ঠিক আছে তেতিয়াহ'লে আমি উভতি যাওঁতে গানটোতো মজা আছে বাকী ইয়াৰ পিছত আৰু কেইটামান আৰু ভাল লাগিব 4 নম্বৰ মানত 4 নম্বৰটোৰ কাৰণে বেছি এক্সাইটেড এতিয়া আমি ক'ত গৈছোঁ গাড়ীত গৈ আছোঁ এতিয়া মই এনেই মা আছে ঠিক আছে দিয়া আমাৰ সময় যথেষ্টখিনি হ'ল পোৱালি সোনকালে ঘৰলৈ লৈ যাব লাগে অ' মাই গড 5টা বাজিলে বাইদেউ বাই বাই লগ পাম ঠিক আছে মোক কবি হেৰি কবি মানে ভালকৈ কবি আৰু যাব দেই অঁ বাই বাই পাগিন নমস্কাৰ নমস্কাৰ এইটো কি হয় কেমেৰা লৈ আছে লছ লগাম ভাল 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 মানুহটো ইমান দিন আহিলোঁ দেখা দেখি নাই যেতিয়াই আহিছোঁ মনত নাথাকে আৰে তোমালোকে ফোন কৰা সেইটোৱে কৈছোঁ যেতিয়াই কি কওঁ কি নকওঁ লাগিছে যে আৰু গানটো আহি আছে মোৰ এটি নতুন চেনেলটোৰ নাম আছে জ্ঞানদীপ গগৈ বুলি আছে লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে আৰু লগতে টাইটেলতো মেনশ্যন কৰাই আছে কৈ দিয়া দাদা তোৰ গানটো কেতিয়া ৰিলিজ হ'ব গানটো ৰিলিজ হ'ব গানটোৰ কাৰণে ভালকৈ ডেট এটা ল'ম আৰু বাৰ্থডে দিনা ডেট ল'ব লাগিব হয় নেকি সেইটো স্পেচিয়েল ডেট থাকে ন নহয় এতিয়া বাকী গানটোতো আৰু কাম আছে নহয় আৰু অকণমান খুব হেঁপাহেৰে কৰা হৈছে কামবিলাক একচুৱেলি আৰু এইটো বছৰত মানে আছে কাম কেইবাটাও আছে লাহে লাহে সকলোবিলাক কৰিম আৰু আপোনালোকে সেয়াই মৰম দিব যদি ভাল লাগে আৰু নেকি ইয়েছ ভাল লাগিবই লগতে যিসকলে বিচাৰে বনাব পাৰে দাদাক মেনশ্যন কৰিব পাৰিলে মোকো কৰি দিব চাম মই কি সেনেকুৱা হৈছে মই চাম আচ্ছা কৰিব পাৰে যদি ভাল লাগিছে আৰু দেই আৰু এতিয়ালৈকেতো ভাবি থকা হৈছে যে ভিডিঅ' লগতে দিয়া হ'ব বুলি আৰু ভিডিঅ'টো কৰিলে আমি লগে ভাগে আকৌ কৰিম ভিডিঅ'টো যদি ভাল কনচেপ্ট এটা মিলেগৈ ব্লগটো যেতিয়া চাই আছে আপোনালোকে তেতিয়া চাগে মই ৰুমতে আছোগৈ যিহেতু ৰুমলৈ যোৱাৰ ডেটটো কাক চাপিলে মেইনলি মানে ভাইভা এটা আছে সেই ভাইভাটোৰ কাৰণে যাব লাগিব মই বাকী বাৰু ক্লাছ হোৱা হ'লে নগ'লোহেঁতেন তেতিয়া ভিডিঅ' চিডিঅ' কাম একেবাৰতে কৰিলৈ গ'লোহেঁতেন যদিহে ভাল কনচেপ্ট এটা পাওঁ তেতিয়া কৰা হ'ব ভিডিঅ'টো ভাইভাটো এনেই ডেট দিছিলে 22 কিন্তু এতিয়া অলপ হেৰি পিছুৱাই দিলে 24 হ'ব এবাৰ তই কাইলৈ গ'লেগে তেতিয়া ভালেই হ'ব একেবাৰতে হেৰি কাটিব পাৰিম আৰু ডিজাৰ্টেশ্যনৰ বস্তুখিনিও মিলাব দিনত ৰাতিপুৱাই যাবি নেকি সদায় ৰাতিপুৱাই যাম খুব আপোনালোকে আজি এই ভিডিঅ'টি চাই যেন ভাল পাব যদি ভাল লাগিলে তেতিয়াহ'লে যি বিচাৰে সকলোবিলাক কৰিব পাৰে আৰু গানটোৰ কথা কেনেকুৱা কি হৈছে পাৰিলে জনাব লগ পাম নেক্সট ভিডিঅ'ত টিল দেন টাটা বাই বাই নেক্সট ভিডিঅ' অকণমান চাগে পলম হ'ব মোৰ দিয়াটো মেবি নহ'লেতো ভালেই বাৰু চ' চাই থাকিম অকলে